বিহুৰ পিছত এবাৰ বিশ্ব দৰবাৰলৈ যাবলৈ সাজু হৈছে চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য। ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত বিশ্ব ৰেকৰ্ডৰ গঢ়াৰ প্ৰাক্ষণত এবাৰ দুগুণ উৎসাহেৰে কৰম উৎসৱ উদযাপনৰ বাবে প্ৰস্তুত হৈছে অসমৰ চাহ জনগোষ্ঠীয় লোকসকল। টিংখাঙত এইবাৰ বিশাল আয়োজনেৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীৰ পবিত্ৰ কৰম উৎসৱ। টিংখাঙৰ ৰাজগড় চাহ বাগিচাত থকা 21-22 ছেপ্টেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব তৃতীয় বাৰ্ষিক কৰম সন্মিলন। জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি অনুষ্ঠিত কৰিবলৈ লোৱা কৰম সন্মিলনখনিৰ লাইখুটা স্থাপন কৰি জাতি বৰ্ণ নিৰ্বিশেষে অঞ্চলটোৰ সকলো লোকৰ সহায় সহযোগিতা কামনা কৰিলে উদযাপন সমিতিয়ে। ধৰ্মীয় ৰীতি আৰু ঝুমুৰ নৃত্য গীতৰ মাজত লাইখুটা স্থাপন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী মণিৰাম হেমৰমে। উল্লেখ্য যে কৰম সন্মিলনৰ দুয়োটা দিনৰ কাৰ্যসূচীত কৰম পৰৱৰ ধৰ্মীয় ৰীতি নীতিৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা, ঝুমুৰ প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আদি সাঙুৰি লোৱা হৈছে। আমি বৃহত্তৰ ৰাজগড় টিংখাংবাসী হৈ বিভিন্ন দল সংগঠনৰ লগ হৈ আমি ৰাজগড় এই 5 নম্বৰ খেলপথাৰত বিগত বছৰ দৰে এই বছৰো আমি কৰম সন্মিলন উদযাপন কৰিবৰ কাৰণে সিদ্ধান্ত ল'লোঁ আৰু আজি আমি সকলো ৰাইজ বিভিন্ন দল সংগঠনৰ ৰাইজ উপস্থিত হৈ আজি মই এই কৰম সন্মিলনৰ লাইখুটা স্থাপন কৰিলোঁ। অহা ছেপ্টেম্বৰৰ 21 আৰু 22 তাৰিখে শনি আৰু দেওবাৰে আমাৰ এই কৰম সন্মিলনখন উদযাপন কৰা হ'ব। হয়, 2022 চনত আমি বিভিন্ন দল সংগঠন আৰু বৃহত্তৰ টিংখাংবাসী ৰাইজৰ উদ্যোগত যি কেন্দ্ৰ কৰম আমি আৰম্ভ কৰিছিলোঁ, আমি এই বছৰো আমি তৃতীয় বাৰ্ষিক কেন্দ্ৰ কৰম আমি ৰাজগড় 5 নম্বৰ খেলপথাৰত আমি আয়োজন কৰিছোঁ আৰু এই বছৰত আমি 21 আৰু 22 ছেপ্টেম্বৰত আছে আৰু যোৱা বছৰৰ দৰে এবছৰো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰ্যসূচী থাকিব। আগদিনাখন পতাকা উত্তোলন স্মৃতি তৰ্পণ আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰ্যসূচী আৰু 21 তাৰিখে পিছবেলা আমাৰ গধূলি সময়ত আমি কৰম ৰজাক আমি আদৰি আনিম আৰু সেইদিনাখন আমাৰ আখৰা হ'ব। ছেকেণ্ড দিনাখন হ'ব আমাৰ এই ঝুমৰ নৃত্য প্ৰতিযোগিতা, তাৰ পাছতে আমাৰ মুকলি হ'ব আৰু সাংস্কৃতিক সন্ধিয়া। তো গতিকে আমাৰ যি এই টিংখাংবাসী ৰাইজৰ সহযোগত যি কেন্দ্ৰ কৰম, আমি সকলো জাতি ধৰ্ম নিৰ্বিশেষে আমি এই কৰমত আহি সহায় সহযোগ আৰু দলে বলে যোগদান কৰিবলৈ অহা 21-22 ছেপ্টেম্বৰ তাৰিখে টিংখাং বৃহত্তৰ ৰাইজৰ সহযোগত আমি তৃতীয় বাৰ্ষিক কৰম সন্মিলন উদযাপন কৰিবলৈ লৈছোঁ। আমি আমাৰ এই ৰাজগড় 5 নম্বৰ খেলপথাৰত আমি সকলোকে আহ্বান জনাইছোঁ, বিভিন্ন জাতি জনগোষ্ঠীৰ সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ আমাৰ এই কেন্দ্ৰীয় কৰমত 21-22 তাৰিখে আমাৰ ইয়াত যাতে দলে বলে সকলোৱে সহযোগ কৰিব আৰু আমি আমাৰ মূল সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণীয় শিল্পী আমি সুদূৰ ঝাৰখণ্ডৰ পৰা আমি নীতিশ কাশ্যপ আৰু আমাৰ অসমৰ জনপ্ৰিয় শিল্পী আমি সুবীৰ বাগক আমি সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণীয় শিল্পী আমি তেখেতসকলক আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ এই অনুষ্ঠানটি আমাৰ কৰম সন্মিলনত আমাৰ মুখ্য
অতিথিসকল আছে আমাৰ সৰ্বানন্দ সংঘলৈকে ধৰি বিমল বৰা ডাঙৰীয়াকে ধৰি আমাৰ গৌৰৱ গগৈ ৰামেশ্বৰ তেলী আমি সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ আৰু তেখেতলোকে যাতে আমাৰ এই অনুষ্ঠানটো আমি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি যাতে তেওঁলোকে উপস্থিত হয় আমি আহ্বান জনাইছোঁ ব্যুৰ ৰিপৰ্ট অসম টুডে।